আজিৰে পৰা ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে প্ৰিমিয়াৰ ক্ৰিকেট টুৰ্ণামেণ্ট। মৰিগাঁও জিলাৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অসম ক্ৰিকেট সংস্থা আৰু মৰিগাঁও জিলাৰ ক্ৰীড়া সংস্থাৰ সহযোগত অনুষ্ঠিত হোৱা ৬ষ্ঠ বাৰ্ষিক প্ৰিমিয়াৰ ক্ৰিকেট টুৰ্ণামেণ্ট। খেলখন শুভ উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। ক্ৰিকেট খেলখনত উপস্থিত থাকে মৰিগাঁওৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, মৰিগাঁওৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য, লগতে জ্যেষ্ঠ সাংবাদিক অতুন শৰ্মা, জিতুমণি নাথ, প্ৰতাপ হাজৰিকা, মৰিগাঁও জিলাৰ ক্ৰীড়া সংস্থাৰ সভাপতি সম্পাদকৰ লগতে সকলো বিষয়ববীয়াসকল। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আসাম প্ৰিমিয়াৰ ক্লাব লীগ চেম্পিয়নশ্বিপ আজিৰ পৰা ঠিক 5 বছৰ আগতে আৰম্ভ কৰিছিলে আৰু সেই সুবাদতেই আজি সমগ্ৰ অসমতে প্ৰতিখন জিলাতেই আসাম প্ৰিমিয়াৰ ক্লাব লীগ চলি আছে আৰু সেই কাৰ্যসূচী মৰ্মেই আমাৰ মৰিগাঁওতো এই 6 আসাম প্ৰিমিয়াৰ ক্লাব লীগ আমি আৰম্ভ কৰিছোঁ আৰু আজি আমাৰ এই উদ্বোধনী অনুষ্ঠানত আজি আমাৰ মৰিগাঁও জিলা নৱনিৰ্বাচিত সভাপতি মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ আমাৰ সকলোৰে মৰমৰ আদৰৰ আমাৰ ৰমাকান্ত দেউৰী ছাৰ আজি খেলখন উদ্বোধন কৰিলে আৰু ইয়াত আজি উপস্থিত আছিল আমাৰ মৰিগাঁও জিলাৰ উপায়ুক্ত মহোদয় দেৱাশিষ শৰ্মা ছাৰ আৰু SP হেমন্ত দাস ছাঙৰীয়া আমি খেলখন আৰম্ভ কৰিলোঁ আৰু এই খেলখন আপোনালোক জানিব বিচাৰিছোঁ যে আমাৰ মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ 12টি দলেই এই খেলখন অংশগ্ৰহণ কৰিছে আৰু এই খেলখন আমাৰ আজিৰে পৰা 6 ফেব্ৰুৱাৰীলৈ চলিব আৰু ইয়াত যিটো দলেই চেম্পিয়ন হ'ব সেইটো আমাৰ চেণ্ট্ৰেল জোনত খেলিবলৈ যাব আৰু ইয়াত আমাৰ প্ৰতিযোগিতাত 1 লাখ টকা আমাৰ চেম্পিয়নশ্বিপ ট্ৰফি আছে আৰু ৰাণাৰ্ছ আপত 10,000 টকা আছে আৰু সেয়েহে মই আমাৰ সকলো ৰাইজকেই মই মৰিগাঁওবাসী ক্ৰীড়াপ্ৰেমী ৰাইজক মই এই খেলখন চাবলৈ আহিবলৈ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নৱবৰ্ষৰ সকলোলৈকে আৰু মই লুকাই থকা প্ৰতিভাবোৰক আমি মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেটতে হওক ফুটবলতে আমি অহৰ্নিশে ট্ৰাই কৰি আছোঁ আৰু মই সকলোকে এটা জনাব বিচাৰিছোঁ যে মৰিগাঁও জিলাৰ নৱনিৰ্বাচিত ক্ৰীড়া কমিটিখনে মৰিগাঁও জিলাৰ বিভিন্ন ক্ষেত্ৰত লুকাই থকা প্ৰতিভাসমূহক আমি আগুৱাই নিয়াক আমি যত্ন আছে চেষ্টা প্ৰয়াস কৰিম বুলি সদৰ সমষ্টিত এই ক্ৰীড়া সন্থাখনৰ দায়িত্ব মোৰ আছে। আজি প্ৰেচিডেণ্ট বুলি কথা নহয়, এই ক্ৰীড়া সন্থাটো উন্নয়নৰ কাৰণে প্ৰথমে দায়িত্ব বিধায়কজনৰ। গতিকে এইবাৰ মই ক্ৰীড়া সন্থাখনত ভিতৰকৈ সোমা নাছিলোঁ, এইবাৰ মই ভিতৰত সোমাম, দিয়া উন্নয়নৰ কাৰণে মই চেষ্টা কৰিম। গতিকে মই এই খেলুৱৈসকলক তেওঁলোকক এনকাৰেজ কৰিছোঁ যে ভালকৈ খেলা, ভালকৈ প্ৰতিভা অৰ্জন কৰা, মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনা। অকল এইটো খেলে নহয়, বিভিন্ন খেল আছে, বিভিন্ন ইভেণ্ট আছে, সকলোতে যাতে আমাৰ প্ৰতিভাবিলাক বিকাশ হয়। তাৰ কাৰণে আমাৰ স্থানীয় যিসকল যুৱক যুৱতী আগবঢ়াই নিয়াত ক্ৰীড়া সন্থাখনৰ প্ৰধান দায়িত্ব আছে। গতিকে ক্ৰীড়া সন্থাৰ লগত জড়িত বিষয়ববীয়াসকল আৰু যিসকল পাৰদৰ্শী লুকাই থকা পাৰদৰ্শিতাসকল সেইসকলক মই আহ্বান কৰিম, তোমালোকে আহি মৰিগাঁও জিলা ক্ৰীড়া সন্থাখনৰ কাৰণে কাম কাজ কৰা আৰু ভৱিষ্যত মৰিগাঁও জিলা ক্ৰীড়া সন্থাখন আগবঢ়াই নিয়াৰ কাৰণে মোৰ এটা প্ৰধান দায়িত্ব যিহেতু বিধায়ক হিচাপে। এইবাৰ সেইটো মই দায়িত্ব গ্ৰহণ কৰিম আৰু ইয়াত মনোনিৱেশ কৰিম আৰু মই আত্মনিয়োগ কৰিম, যিহেতু মই স্থানীয় বিধায়ক হিচাপে মোৰ কৰ্তব্য দায়িত্ব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন